আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজি হৈছে 1 আগষ্ট। 1 আগষ্ট ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো আমি যদি চাওঁ তেনেহ'লে আজি অৰুণোদয় আঁচনি টকা সোমাব 3 তাৰিখে দিয়া কথা আছিলে, যিহেতু আপোনালোকে গমে পাইছে যোৰহাট, শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, তো এই কেইখন জিলাত যিটো পৰিস্থিতি হ'ল এতিয়াও বৰ্তমান হৈ আছে, তো বানপানী হোৱাৰ বাবে এইটো আগতীয়াকৈ কৰিলে আৰু এতিয়া এই যি টকা আজি সোমাব। আৰু এতিয়া গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ এইকেইখন জিলাত যিসকল মহিলাই অৰুণোদয় আঁচনি পায় তেওঁলোকে 2500 টকাকৈ পাব। এতিয়া 2500 টকাকৈ পাব বাৰু, যি কি নহওক অলপ হ'লেও সকাহ হ'ব। কিন্তু কথাটো হ'ল কি, এতিয়া বানপানী যিসমূহ ঠাইত যেনেদৰে হ'ল, এতিয়া বানপানীটো হৈ গ'ল, এতিয়া কিছু কিছু ঠাইত সেইখিনি পানী কমাও নাই। কিন্তু এটা কথা, এই বানপানী শেষ হৈ যোৱাৰ পাছত আৰু অধিক ভয়াৱহ হ'ব ৰূপ, পৰিৱেশ আৰু বহুত বেছি ভয়াৱহ হ'ব। কাৰণ কেলৈ, চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশ, চাৰিওফালে মানে যিটো পৰিৱেশ আপোনালোকে কল্পনাও কৰিব নোৱাৰিব নেদেখিলে। তো এতিয়া আমি কি ক'ম, যে এই বিষয়টো গভীৰভাৱে চিন্তা কৰি এতিয়া অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে সপোনৰ ঘৰখন, প্ৰত্যেকটো পৰিয়ালৰ সপোনৰ ঘৰখন একেবাৰে ভাঙি তছনছ কৰি পেলালে, একো সা সম্পত্তি নাই, সকলোখিনি শেষ, সকলো শেষ। কোনোবাই ঘৰৰ ভিতৰত যদি কিবা এটা সামগ্ৰী লৈছিলে সেইখিনি শেষ, কোনোবাই গাড়ী এখন লৈছিলে যদি সেইটো শেষ, ঘৰটো ভাঙি পেলালে। তো এতিয়া এই ক্ষেত্ৰত এককালীনভাৱে 10 লাখ টকা দিয়া কথাও এইখিনি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এই বিষয়টো গভীৰভাৱে চিন্তা কৰিব লাগে, কাৰণ 15,000 টকাটোৱে বহুত বেছি নহ'ব। এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি কৈছে, 15,000 টকাটো দিব লাগে, দিয়ক, কোনো কথা নাই। কিন্তু 15,000 টকাতে কোনো নহ'ব, 15,000, 20,000, 25,000, 50,000 এইখিনি নহ'ব, যিখিনি ক্ষয়ক্ষতি হ'ল। আৰু এতিয়া বিশেষকৈ পানী শুকাই যোৱাৰ পাছত যিটো পৰিৱেশ সৃষ্টি হ'ব, এতিয়া শুকাইছে কিছু কিছু ঠাই অঞ্চলত, আৰু য'ত নেকি শুকাইছে, বিশেষকৈ বিহুবৰ, চন্তক, নেপালীখুটি এইবিলাক অঞ্চলত শুকাইছে পানীটো। এতিয়া যিটো পৰিৱেশ আপোনালোকে এআঁঠু মানে ওপৰলৈকে বোকা, পলস অঁতৰাওঁতে তেওঁলোকৰ কষ্ট শেষ হৈ গৈছে, মানে একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। আৰু পৰিৱেশসমূহ, এতিয়া নেপালীখুটিত যিখন গাঁও আছিলে সেই গাঁওখন একেবাৰে মৰিশালী সদৃশ হৈ পৰিছে, চাৰিওফালে একেবাৰে অৱস্থা নাইকিয়া। কি কেনেদৰে মানে আগন্তুক সময়ত তেওঁলোকে সেইখিনি থাকিব, একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব, মানে ভাবিলে আপোনালোকে পাৰ নাপাব। তো প্ৰকৃতিয়ে সঁচাকৈ কি কেনেদৰে ৰূপ লয় আমি কোনো ক'ব নোৱাৰোঁ। তথাপিতো এই যেতিয়া নেকি আমি দেখিছোঁ এইবিলাক বানপানী হ'ল এনেকুৱা ধৰণৰ, তেতিয়া সহায় সকলোৱে কৰিছে, আগবাঢ়ি আহিছে। আৰু আমি যে একতা হৈ আছোঁ, আমাৰ যি মানৱতা সেইটো হেৰাই যোৱা নাই আমাৰ মাজত, সেইখিনি আমি দেখিলোঁ এইকেইদিনত। তো সকলো ফালৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি যেনেকৈ পাৰে সেইখিনি সহায় কৰিছে। তাৰো মাজতো কিছুমান বেয়া খবৰ আহিছে, কোনোবাই কাৰোবাৰ দোকান আছে, দোকানত দি পিনি পানী বটল ভৰাই পিনি আকৌ ফ্ৰিজিং কৰি পিনি সেইখিনি আকৌ অধিক মূল্যত বিক্ৰী কৰিছে, কোনোবাই পুৱাই পাই আছে। তো এইবিলাকতো হৈ থাকিবই, ভাল বেয়াটো থাকেই। তথাপিতো আমি যদি চাওঁ এই বিষয়টো গভীৰভাৱে লৈ সকলো অসমৰ চাৰিওফালৰ পৰাই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা তো আহিছে লোকসকল, লোকসকলক সহায় কৰিছে। কিন্তু এই লোকসকলে সহায় কৰাটো কিমান দিনলৈ থাকিব? বহু দিনলৈতো নাথাকে, বহু দিনলৈতো কৰিব নোৱাৰে। কিন্তু এই সহায়ো তেওঁলোকৰ বাবে যে একেবাৰে সামান্য হৈ পৰিছে, যাৰ নেকি একেবাৰে ঘৰখন শেষ হৈ পৰিছে, যাৰ একেবাৰে একোৱেই নাই, ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ কিতাপ পত্ৰৰ পৰা আদি কৰি, মানে দেখিলে দুখ লগা, একেবাৰে বেয়া লগা, বেলেগ এটা ছবি। তেতিয়া এই ক্ষেত্ৰত আগন্তুক সময়ত চৰকাৰে গভীৰভাৱে সেইখিনি চিন্তা কৰি পদক্ষেপ গ্ৰহণ কৰক, কি কেনেদৰে কৰিব পাৰে। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যি অহা 5 তাৰিখে সকলো ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত কথা পতা, কাৰোবাক ঋণ ৰেহাই দিয়া, তো এইবিলাক বিষয়খিনি আৰু অধিক তেওঁলোকক যাতে কেনেদৰে সা সুবিধাসমূহ দিব পাৰি, তেওঁলোকক কেনেদৰে সকাহ দিব পাৰি, এইখিনি চিন্তা কৰি যাতে তেওঁলোকে আগবাঢ়ে, সেইটোৱে আমি সকলোৱে বিচাৰিম। কাৰণ কেলৈ, অৱস্থা একেবাৰে বেয়া মানে বহুত বেছি বেয়া। চৰকাৰী ঘৰৰ ক্ষেত্ৰত এতিয়া বহুতে আপোনালোকে সুধি আছিলে চৰকাৰী ঘৰ কেতিয়ালৈ পাম, কি হ'ব কি নহ'ব। চৰকাৰী ঘৰৰ ক্ষেত্ৰত মই আপোনালোকক জনাব বিচাৰিছোঁ যে অতি সোনকালে আপোনালোকে পাব। চৰকাৰী ঘৰ লিষ্টসমূহ অতি সোনকালে আহিব। আৰু এই ক্ষেত্ৰত যিহঁতে কৈ হৈ গৈছিলে, যিহঁতে হৈ যোৱাৰ পিছত আকৌ ভেৰিফিকেশ্যন হ'ল, তেওঁলোকে চৰকাৰী ঘৰ পাব। ফচল বীমা যদি আপোনালোকে কৰি লোৱা নাছিলে, তেনেহ'লে আপোনালোকে সেইখিনি, যিসকল কৃষকে সেইখিনি আপোনালোকে কৰি লোৱাটো আপোনালোকৰ বাবে ভাল আছিলে। আপোনালোকে কৰি যদি নল'লে তেতিয়াহ'লে ইতিমধ্যে সেইখিনি সময়সীমা পাৰ হৈছে। ফচল বীমা কৰি ল'লে আপোনালোকে কি হ'ব, ক্ষতিগ্ৰস্ত যদি হৈছে বানপানীত আপোনালোকৰ খেতি পথাৰত, তেতিয়া আপোনালোকে হয়তো এককালীন সেইখিনি পালে হয়।
তো বাৰু যি কি নহওক আজি 1 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ আপোনালোকে চেনেলটোলৈ যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।